সেই অনুভৱটো কোনোদিন কৰিবলৈ দিয়া নাই যে মই তেওঁলোকৰ পৰিয়ালৰ মানুহ নহয় আৰু সেইবাবে তেওঁলোককো মোৰ নিজৰ পৰিয়াল লাগে সেইকাৰণে মোৰ পৰিয়ালৰ কথা সুধিলে মই কোনোবাখিনিত অকণমান মানে এটা হেজিটেশ্যন আহে যে মই এতিয়া কাৰ নাম ল'ম কাৰণ গোটেইখিনি মানুহেই নিজৰ সেইকাৰণে তথাপি ইমিডিয়েট পৰিয়াল বুলি ক'লে এইকেইটা মানুহ বাকী যিমান মানুহক জানিছোঁ বুজিছোঁ মোৰ চাৰিওকাষে আছে গোটেইখিনি মোৰ নিজৰ পৰিয়াল যেনেই লাগে মানে পাৰ্থপ্ৰতিম শৰ্মা সকলোৰে মৰমৰ পাৰ্থপ্ৰতিম শৰ্মা সকলোৰে মৰমৰ হয় নে নহয় নাজানো কিন্তু মই সকলোকে মৰম কৰোঁ সেইটো মই জানো নিশ্চিতভাৱে আৰু বহুতখিনি ভাল লাগিছে এনেদৰে আপোনাৰ লগত বাৰ্তালাপ কৰিব পাই এইবাৰ আমি জানিব চেষ্টা কৰিম যিহেতু বহু সংখ্যক উঠি অহা প্ৰজন্ম এই এটা সপোন থাকে এবাৰ হ'লেও অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে কি আহ্বান জনাব আপোনাৰ ফালৰ পৰা কেনেদৰে প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত কেনেদৰে আপুনি আহ্বান জনাব নহয় আপুনি প্ৰথম যিটো বাক্য ক'লে যে সকলোৰে মনত এটা ইচ্ছা থাকে যে লোকসেৱা আয়োগৰ পৰীক্ষা এবাৰলৈও দিম কোনোবাখিনিত সেই ইচ্ছাটো মোৰ ভুল যেন লাগে মানে সকলোৰে ইচ্ছা যাব নোৱাৰে মই তেনেকৈ ভাবোঁ মই এইটো ভাবোঁ যে যিসকলৰ সঁচাকৈ লোকসেৱা আয়োগৰ পৰীক্ষা দিবলৈ ইচ্ছা আছে সেই চাকৰিকেইটা কৰিবলৈ মন আছে তেওঁলোকে নিশ্চিতভাৱে চেষ্টা কৰক এবাৰ দুবাৰ নহয় যিমানবাৰ এফৰ্ড কৰিব পাৰে ফিনান্সিয়েলি টাইমৰ ফালৰ পৰা হওক যোন ফালৰ পৰা যদি সকলো ফালৰ পৰা এফৰ্ড কৰিব পাৰে তেওঁলোকে চেষ্টা কৰক কিন্তু সকলো মানুহেই যে চিভিল চাৰ্ভেণ্টেই হ'ব লাগিব সেইটো নেচেচেৰী নহয় আমাৰ সমাজত বৰ্তমান এটা অকণমান কোনোবাখিনি ধাৰণা এটা আহিছে যে বাকীবোৰ চাৰ্ভিচ যেন অকণমান হেৰি কিন্তু মই এনেকৈ ভাবোঁ যে আমাৰ সমাজত থকা প্ৰত্যেকটো কাম আমাৰ সমাজৰ প্ৰত্যেকটো জীৱিকা প্ৰফেশ্যন প্ৰত্যেকটোৰে সমান গুৰুত্ব আছে সেইকাৰণে মানে প্ৰত্যেকজনে যে চিভিল চাৰ্ভেণ্ট হ'বলৈ চেষ্টা কৰিব লাগিব সেইটো নেচেচেৰী নহয় বৰং যোনে যি ভাল পায় যিয়ে যি ভাল পায় সেই কামটো কৰি সেই কামটো কিমান একাগ্ৰতাৰে বা সততাৰে কৰিব পাৰিছে তাতেহে বেছি গুৰুত্ব দিয়া উচিত বুলি মই ভাবোঁ কাৰণ সমাজখন চলিবলৈ যেনেকৈ চিভিল চাৰ্ভেণ্ট লাগিব তেনেকৈ আমাক ভাল শিক্ষকো লাগিব তেনেকৈ আমাক ভাল ডাক্তৰো লাগিব ইঞ্জিনিয়াৰো লাগিব দোকানীও ভাল দোকানী লাগিব গোটেইখিনিৰে সমান গুৰুত্ব আছে আৰু সেইকাৰণে সেই প্ৰতিটো কাৰ্যক্ষেত্ৰত ভাল মানুহ যাতে যাব পাৰে সেইটো ক্ষেত্ৰতহে মই বিচাৰোঁ যে সকলোৱে নিজৰ পচন্দ অনুযায়ী নিজৰ ফিল্ড এখন চুজ কৰক আৰু সেই জেগাটো পাবলৈ যিমান পাৰি চেষ্টা কৰক যিহেতু আপুনি ক'লে যে প্ৰত্যেকটো কামৰে এটাই অভিনয় কৰিছিলে ময়ো কৰিছিলোঁ ভণ্টিও কৰে গতিকে অভিনয় কৰিব আহিলে বুলি ক'লে সেইটো অকণমান উত্তৰ দিবলৈ দিগদাৰ সেইটো চাগে পৰিৱেশটোতে মই পাইছোঁ কিন্তু হয় কোনেও কেমেৰাৰ আগত তেনেকৈ প্ৰফেচনেলি এক্টিং কৰা নাছিলে আৰু সেইটো কোনোবাখিনিত জীৱনত মোৰ এক্সিডেণ্টলি আহিলে মোৰো কোনোদিন প্লেন নাছিলে আমি কিবা এটা লাইব্ৰেৰীত তেনেকৈ কাম কৰি থাকোঁতে তাতে সেনেকৈ থ্ৰু দি মানে সেইটো আহি গ'ল জীৱনলৈ মই ঠিক নিজকে সৌভাগ্যৱান বুলি ক'ব লাগিব যে এক্টিং হেপেন টু মি মানে নিজে অভিনয় আহিলে মই সেনেকৈ সুযোগ পালোঁ কৰিলোঁ তেনেকৈ হৈ গ'ল গতিকে অভিনয় নিশ্চিতভাৱে মোৰ হবি আছিলে আৰু সেই হবিটোৱে যেতিয়ালৈ মই ছাৰ্ভিচটো পোৱা নাছিলোঁ মোৰ কোনোবাখিনি জীৱিকাৰ পথো আছিলে মোক খুব সহায়ো কৰিছে অভিনয় আৰু সেইকাৰণে অভিনয়ৰ ওচৰতো মই বহুত কৃতজ্ঞ যিহেতু আপুনি APS 1 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হ'ল এতিয়া আপুনি সমাজখনত আপুনি যিহেতু ইয়াৰ আগতে যিহেতু আপুনি এজন কমন পিপুল হিচাপে যদি মই আপোনাক ধৰি লওঁ ইয়াৰ আগতে আপুনি নিশ্চয় সমাজখন দেখিছে এতিয়া নতুনকৈ আপোনাৰ কি পৰিকল্পনা আছে আপুনি কেনেদৰে সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অৰিহণা যোগাম বুলি ভাবিছে মানে অবজেক্টিভলি মই একো ক'ব নোৱাৰিম মানে পইণ্ট পাইছে এইটো কৰিম কাৰণ তেনেকুৱা সঁচাকৈ একো প্লেন বনোৱা নাই মোৰ এটা যদি ছাবজেক্টিভ টাৰ্মত ক'ব যাওঁ এটা আছে যে কোনোবাখিনিত পুলিচৰ প্ৰতি আমাৰ যিটো কমন মানুহৰ যিটো ধাৰণা আছে সেই পুলিচৰ ধাৰণাটো আৰু অলপ ফ্ৰেণ্ডলি হওক সেইটো মই বিচাৰোঁ মানুহে পুলিচ দেখিলে সাহস পোৱা হওক যে ইচ্ছা পুলিচ এজন আছে সেইটো হোৱাটো মই বিচাৰিম আৰু মোৰ ফালৰ পৰা পাৰ্যমানি মই সেইটো চেষ্টাও কৰিম কিন্তু এতিয়া মানে খুব এনেকৈ ভবা নাই যে এইটো কৰিম তেনেকুৱা একো ভবা নাই আৰু মোৰ লাগিছে যে যেতিয়া প্ৰশিক্ষণ দিয়া হ'ব বা আমাক ভালকৈ শিকোৱা হ'ব কথাখিনি তাৰপিছত চাগে এই প্ৰশ্নটোৰ উত্তৰ মই বেছি ভালকৈ দিব পাৰিম যে এইখিনি মোৰ ডমেইনৰ কাম গতিকে এইখিনি মই কৰিব পাৰিম কাৰণ এতিয়া একজেক্টলি মই কেনেকৈ ক'ম মই কি কৰিম কাৰণ মই নাজানো মই কি কৰিব লাগিব কিন্তু ইয়েছ মোৰ ইণ্টেনশ্যনটো সদায় থাকিব যাতে কিবা এটা ভাল কৰিব পাৰোঁ নিশ্চিতভাৱে আপোনাৰ এই সফলতাত আমিও আনন্দিত হৈছোঁ আহি থকা দিনসমূহত আপুনিও সুন্দৰভাৱে আপোনাৰ কৰ্মজীৱন চলাই লৈ যাওক আমাৰ পৰা সদায় শুভ আশা আছে শেষত এটা মানে আপুনি যিহেতু অভিনয়ৰ লগত জড়িত বুলি ক'লে এটা চমুকৈ এটা যদি আমি আপোনাৰ পৰা সংলাপ শুনিব পাওঁ মোৰ এটা সংলাপ মোৰ খুব প্ৰিয় আছিলে সংলাপটো মোৰ নিজৰে সংলাপ আছিলে আগতে মই লগৰবোৰৰ ওচৰত ধেমালিকৈ দিছিলোঁ পিছলৈ ডিৰেক্টৰৰ নিৰ্দেশ মৰ্মে সেইটো মানে চিৰিয়েলতো সোমোৱাই দিছিলোঁ এটা থিম ডাইলগ হিচাপে স্বাগতম জনাইছোঁ AIL লাইভৰ এটি নতুন অনুষ্ঠান দ্য কনভাৰ্চেশ্যন বিকাশ ৰাজবংশীৰ সৈতে এটি নতুন অনুষ্ঠান আৰু এই অনুষ্ঠানটোত আমি আগবঢ়াবলৈ চেষ্টা কৰিম সমাজত নিজৰ প্ৰতিভা নিজৰ চেষ্টা নিজৰ কৰ্মসাধ্যৰ জৰিয়তে সমাজত অৱদান আগবঢ়াবলৈ সক্ষম হোৱা একাংশ ব্যক্তিৰ সৈতে আমি বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম
স্বাগতম জনাইছোঁ AIL লাইফৰ এটি নতুন অনুষ্ঠান দ্য কনভাৰচেশ্যন বিকাশ ৰাজবংশীৰ সৈতে এটি নতুন অনুষ্ঠান আৰু এই অনুষ্ঠানটোত আমি